भारत माता की, भारत माता की, भारत माता की, वंदे वंदे वंदे। সংসদ খেল মহোৎসৱৰ আজি সামৰণি অনুষ্ঠান। আজি আমাৰ বাবে এটি অতি পবিত্ৰ দিন। ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে বাবে আদৰ্শ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন। আৰু এই পবিত্ৰ দিনটোক সমগ্ৰ ভাৰতবৰ্ষৰ 140 কোটি জনগণে সুশাসন দিৱস হিচাপে অত্যন্ত শ্ৰদ্ধা সহকাৰে উদযাপন কৰে। আৰু আজি এনে এটা দিনত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে সংসদ খেল মহোৎসৱৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে 2014 চনত যেতিয়া কাৰ্যভাৰ ভাৰতবৰ্ষৰ জনগণৰ আশীষ লৈ গ্ৰহণ কৰিছিল, তেতিয়াৰ পৰাই নিৰন্তৰভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলৰ যোগেদি সমাজখনক শক্তিশালী কৰি তোলাৰ, ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। ক্ৰীড়াৰ যোগেদি সমাজত শান্তি প্ৰতিষ্ঠা কৰা, ভাতৃত্ববোধ গঢ় দিয়া আৰু দেশৰ একতা আৰু অখণ্ডতাৰ প্ৰতি প্ৰতিগৰাকী নাগৰিকক দায়বদ্ধ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। আৰু সেইবাবে তেখেতৰ কাৰ্যকালত আমি সকলোৱে দেখিলোঁ, আজি যোৱা 2014 চনৰ পৰা এতিয়ালৈকে প্ৰায় আমি সকলোৱে এই 11 বছৰ সময়ছোৱাত যিমান সংখ্যক ক্ৰীড়া জগতত নতুন নতুন পদক্ষেপ, পৰিকল্পনা আৰু নীতি আমি প্ৰত্যক্ষ কৰিলোঁ, পাবলৈ সক্ষম হ'লোঁ। তাৰ ফলশ্ৰুতিত আজি সমগ্ৰ ভাৰতবৰ্ষৰ গাঁও, চহৰ, পাহাৰ, ভৈয়াম সকলো অঞ্চলতেই আজি ক্ৰীড়াৰ ক্ষেত্ৰত মানুহৰ আগ্ৰহ স্পৃহা বৃদ্ধি হৈছে, ক্ৰীড়াৰ প্ৰতি মানুহৰ ধাউতি বৃদ্ধি হৈছে। আৰু সকলোৱে এই কথা উপলব্ধি কৰিছে যে ক্ৰীড়াৰ যোগেদি কেৱল এজন ব্যক্তিক স্বাস্থ্যৱান কৰাই নহয়, সুস্বাস্থ্য অধিকাৰী কৰাই নহয়, তেওঁ মন, শৰীৰ আৰু আত্মাক একাকাৰ কৰি সেই ব্যক্তিত্বত থকা মানৱীয় গুণবিলাক সমাজৰ বাবে, দেশৰ বাবে কেনেধৰণে প্ৰয়োগ কৰিব পাৰি, ইয়াৰ প্ৰতি মানুহৰ মনত এটা অত্যন্ত দায়বদ্ধতা, এটা অনুভূতি, চেতনা গঢ় দিয়া। গতিকে আজি আমি সেইখিনি পৰিৱেশ পাবৰ বাবে সক্ষম হৈছোঁ কেৱল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ বাবে, তেখেতৰ ক্ৰীড়াৰ প্ৰতি থকা অগাধ ধাউতিৰ বাবে। গতিকে সেইবাবে আজি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো লোকসভা সমষ্টিত, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে প্ৰতিটো স্থানতেই আজি সংসদ খেল মহোৎসৱৰ সামৰণি অনুষ্ঠান। আৰু এই অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ ক্ৰীড়াবিদসকলক, অনুৰাগীসকলক সম্বোধন কৰিব। গতিকে আজি আপোনালোকে সেই সামৰণি অনুষ্ঠান সফল কৰাৰ বাবে আজি এই চকিডিঙ্গি খেলপথাৰত সমবেত হৈছে। আৰু এই অনুষ্ঠানত আমাৰ মাজত আজি উপস্থিত আছে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কোৰী ডাঙৰীয়া, আমাৰ ক্ৰীড়া শ্ৰী শ্ৰী
অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য শৰ্মা ডাঙৰীয়া আৰু BCPLৰ MD প্ৰাঞ্জল চাংমাই ডাঙৰীয়াৰ লগতে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি নিৰঞ্জন শইকীয়া আৰু তেখেতৰ সতীৰ্থসকল আৰু অসম ক্ৰিকেট সংস্থাৰ অন্যতম উপসভাপতি ৰমেন দত্ত ডাঙৰীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ উপপৌৰপতি উজ্জ্বল ফুকন ডাঙৰীয়া আৰু ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা আমাৰ ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়া আৰু সকলো ইয়াত জিলা প্ৰশাসনৰ বিষয়াসকল, কৰ্মচাৰীসকল, উপস্থিত আমাৰ খেলুৱৈসকল আৰু শুভাকাংক্ষী ৰাইজ, মই আপোনালোক সকলোকে আন্তৰিকতাৰে এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে ধন্যবাদ জনাইছোঁ। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ আমাৰ প্ৰতিখন পঞ্চায়ততে এই সাংসদ খেল মহোৎসৱ আয়োজন কৰা হ'ল। গাঁও, চাহ বাগিচা, চহৰ সকলো অঞ্চলৰ ৰাইজে আন্তৰিকতাৰে এই দীৰ্ঘদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। বিভিন্ন পৰ্যায়ত আমাৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ল আৰু এই প্ৰতিযোগিতাত অত্যন্ত উৎসাহজনকভাৱে আমাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰি এই কাৰ্যসূচী সফল ৰূপ দিলে। তাৰ বাবে আপোনালোক সকলোৱে ধন্যবাদৰ পাত্ৰ। আপোনালোকে সকলোৱে জানে যে এই খেলো ইণ্ডিয়া যি কাৰ্যসূচী, ফিট ইণ্ডিয়া মুভমেণ্ট যি কাৰ্যসূচী, এইবিলাক কাৰ্যসূচী পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰৱৰ্তন কৰা আৰু তেখেতে দিয়া কাৰ্যসূচীক আজি ভাৰতবৰ্ষত সকলো স্থানতেই ৰাইজে অত্যন্ত আগ্ৰহেৰে ইয়াক পালন কৰাৰ ফলশ্ৰুতিত আজি এই কাৰ্যসূচীৰ যোগেদি অলিম্পিক খেলিব পৰা খেলুৱৈ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ৰ উল্লেখযোগ্য মঞ্চত সফলতা অৰ্জন কৰিছে আৰু পাৰা অলিম্পিকতো বিশ্বৰ অলিম্পিক প্ৰতিযোগিতাত উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে। অৰ্থাৎ আমি সকলোৱে দেখিলোঁ যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমানবিলাক আমাৰ বিভিন্ন ক্ৰীড়া সংগঠনে বিভিন্ন ৰাজ্য এই ক্ৰীড়া মহোৎসৱ তেখেতসকলে আয়োজন কৰিলে, তাৰ ফলশ্ৰুতিত বহু প্ৰতিভা ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে আৰু এই প্ৰতিভাসমূহক অধিক শক্তিশালী ৰূপ দিয়াৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু সমগ্ৰ দেশতেই যাতে খেলৰ আন্তঃগাঁথনি ষ্টেডিয়াম, ইনডোৰ ষ্টেডিয়াম, আউটডোৰ ষ্টেডিয়াম বিভিন্ন পৰ্যায়ত যাতে আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ় দিব পৰা যায়, তাৰ বাবে ভাৰত চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ধাৰ্য কৰি বিভিন্ন ৰাজ্যত তেনেধৰণে ক্ৰীড়াৰ বাতাবৰণ সৃষ্টি কৰিছে। আজি ডিব্ৰুগড়তো আপোনালোকে দেখিছে, ডিব্ৰুগড় আউটডোৰ ষ্টেডিয়ামেই হওক, বৰ্তমান নিয়মীয়া অৱস্থাত থকা ষ্টেডিয়ামেই হওক, ইনডোৰ ষ্টেডিয়ামেই হওক, প্ৰশান্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে এই ডিব্ৰুগড়তো ক্ৰীড়াৰ প্ৰতি মানুহৰ ধাউতি বৃদ্ধি হৈছে আৰু মাতৃ পিতৃসকলে নিজৰ পুত্ৰ কন্যাক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ বাবে উৎসাহিত কৰিছে। গতিকে আমি ভাবোঁ যে ক্ৰীড়াৰ যোগেদি যদি আমি আমাৰ ভাৰতবৰ্ষৰ শক্তি বিশ্বৰ বুকুত আমি উচিতভাৱে প্ৰদৰ্শন কৰিব পাৰোঁ, তে নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষক আজি আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো সংকল্প গ্ৰহণ কৰিছে, ভাৰতবৰ্ষৰ জনগণক লগত লৈ সকলোকে এইটো এটা মূল লক্ষ্য হিচাপে তেখেতে ধাৰ্য কৰি দিছে। গতিকে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক বিশ্ব আটাইতকৈ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ নিমিত্তে ক্ৰীড়াৰ যোগেদি বাতাবৰণ সৃষ্টি কৰাৰ বাবে, ক্ৰীড়াৰ যোগেদি ৰাষ্ট্ৰক শক্তি প্ৰদান কৰাৰ বাবে এটা পৰিৱেশ ৰচনা হৈছে। গতিকে সেইবাবে স্পৰ্টছ পলিচি নতুনকৈ যিবিলাক ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে আৰু আমাৰ টাৰ্গেট অলিম্পিক পডিয়ামৰ আঁচনিৰ যোগেদিও আমাৰ খেলুৱৈসকলক দেশ আৰু বিদেশত উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ
প্ৰতিখন ৰাজ্য চৰকাৰে স্পৰ্টছ পলিচিক উদগনি দিছে আৰু ক্ৰীড়াৰ যোগেদি এগৰাকী ছাত্ৰী বা এজন ছাত্ৰই আগন্তুক দিনত নিজৰ জীৱনটো কিমান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, কৰ্মসংস্থাপন কৰিব পাৰে আৰু ইয়াৰ যোগেদি উপাৰ্জন বৃদ্ধি কৰিব পাৰে আৰু স্পৰ্টছক এটা উদ্যোগ হিচাপে আমি ইয়াত যদি নিৰ্মাণ কৰিব পাৰোঁ, নিশ্চিতভাৱে বিশ্বৰ বজাৰ আমি দখল কৰিব পাৰোঁ। অৰ্থাৎ আমি আগতে ভাবিছিলোঁ যে ক্ৰীড়াৰ যোগেদি কেৱল খেলুৱৈ ইয়াৰ পৰা উৎপাদন হ'ব আৰু খেলুৱৈসকলে কিছু খেল খেলিব, পদক পাব, তাৰপিছত তেখেতসকলৰ জীৱন সীমাবদ্ধ হৈ থাকিব। এনে নহয়। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক্ৰীড়াৰ যোগেদি বিশ্বজয় কেনেকৈ কৰিব পাৰি ইয়াৰ বাবে সুন্দৰ পথৰ সন্ধান দিছে। ভাৰত চৰকাৰৰ বাজেটৰ প্ৰভিজন দিয়া হৈছে আৰু বিভিন্ন নীতিৰ যোগেদি আজি খেলুৱৈসকলক উদগনি দিয়া হৈছে। আজি সেইবাবে প্ৰতিখন ৰাজ্য চৰকাৰেও বিভিন্ন ধৰণে খেল প্ৰতিযোগিতা আয়োজন কৰিছে। অসম চৰকাৰৰ খেল মহাৰণ গাঁৱে গাঁৱে চাহ বাগিচাত আয়োজন কৰি, চহৰে চহৰে আয়োজন কৰি জনসাধাৰণক এই ক্ষেত্ৰত অধিক সজাগ সচেতন আৰু এই ক্ষেত্ৰত দায়বদ্ধ কৰি তুলিছে। গতিকে সেইবাবে আমি আগন্তুক দিনত এই কথা মনত ৰাখিব লাগিব যে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়াতো যিমান প্ৰতিভাসম্পন্ন খেলুৱৈ চাহ বাগিচা হওক, গাঁৱত হওক, চহৰত আছে, তেখেতসকলক প্ৰতিযোগিতা অনুষ্ঠিত কৰিহে আমি চিনাক্ত কৰিব পাৰিম। অৰ্থাৎ টেলেণ্ট হাণ্ট, প্ৰতিভা আমি কেনেধৰণে চিনাক্ত কৰিব পাৰোঁ, ইয়াক আৱিষ্কাৰ কৰিব পাৰোঁ, ইয়াৰ কেৱল এটাই উপায় আছে, প্ৰতিযোগিতাৰ যোগেদি আমাৰ প্ৰতিভাবিলাকক আমি নিশ্চিতভাৱে পোহৰলৈ আনিব পাৰোঁ আৰু সেই প্ৰতিভাসম্পন্ন আমাৰ যুৱক যুৱতীসকলক আগন্তুক দিনত অত্যাধুনিক প্ৰশিক্ষণ দি বিশ্বৰ বাবে, বিশ্ব মঞ্চৰ বাবে তেখেতসকলক একো একোগৰাকী পাকৈত খেলুৱৈ হিচাপে আমি ভাৰতবৰ্ষত গঢ় দিব পাৰোঁ। আৰু সেই লক্ষ্য সন্মুখত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই খেল আজি মহোৎসৱ আয়োজন কৰাৰ বাবে প্ৰতিগৰাকী সাংসদক নিৰ্দেশ দিছে আৰু সাংসদসকলেও নিজৰ সংসদীয় অঞ্চলত থকা ৰাইজক লগত লৈ এই প্ৰতিযোগিতা সফল কৰাৰ বাবে প্ৰয়াস কৰিছে। মই আশা ৰাখিম যে আগন্তুক দিনত আমাৰ খেলুৱৈসকলে এতিয়ালৈকে যিখিনি খেল তেখেতসকলে প্ৰদৰ্শন কৰিলে, যিমান নিষ্ঠাৰে এই মহোৎসৱত অংশগ্ৰহণ কৰিলে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ যোগেদি যিসকল খেলুৱৈক বাছনি কৰা হ'ব, তেখেতসকলক আগন্তুক দিনত উন্নত প্ৰশিক্ষণৰ বাবে আমাৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে মই ভাবোঁ এই সুযোগটো আপোনালোকে সকলোৱে ল'ব লাগিব আৰু এই বাৰ্তা আপোনালোকে লগত লৈ আগন্তুক দিনত নিশ্চিতভাৱে নিজ নিজ স্থানত আপোনালোকে খেলৰ বাতাবৰণ শক্তিশালী ৰূপত গঢ় দিব, তাকেই মই কামনা কৰিছোঁ। আৰু এতিয়া মই ভাষণ সামৰিব বিচাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 বজাৰ লগে লগে আমাৰ সৈতে তেখেত জড়িত হ'ব, ভাৰ্চুৱেলি জড়িত হ'ব। গতিকে আমি সকলোকে, বিশেষকৈ এই সভালৈ অহা প্ৰতিগৰাকী খেলুৱৈ আৰু আমাৰ শুভাকাংক্ষী ৰাইজক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়ালৈকে বক্তব্য শেষ নহয়, তেতিয়ালৈকে আপোনালোকে নিজ নিজ স্থানত বহি শৃংখলাবদ্ধভাৱে তেখেতৰ বক্তব্য শুনিব। কাৰণ আজি তেখেতে যিটো বক্তব্য দিব, এই বক্তব্য আমাৰ বাবে আদৰ্শ হ'ব, আমাৰ বাবে পথ প্ৰদৰ্শকৰ বক্তব্য হ'ব। কাৰণ আগন্তুক দিনত ক্ৰীড়াৰ যোগেদি এই ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাক কেনেধৰণে অধিক শক্তিশালী কৰি তুলিব বিচাৰিছে আৰু ক্ৰীড়াৰ যোগেদি আগন্তুক দিনত উঠি অহা প্ৰজন্মই কেনেদৰে জীৱনটো সুন্দৰভাৱে গঢ় দিব পাৰে, এই সকলোবিলাক কথা আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ যোগেদি আয়ত্ব কৰিবলৈ সক্ষম হ'ব। গতিকে আজি মই পুনৰবাৰ আপোনালোকে ইমান সুন্দৰভাৱে ইয়ালৈ আহিছে আৰু এই সভাত অংশগ্ৰহণ কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। কেৱল আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাৰ্যসূচী শেষ নোহোৱা পৰ্যন্ত আপোনালোকে থাকিব, আমি সকলোৱে থাকিম আৰু শৃংখলাবদ্ধ হৈ থাকিব, তাকেই বিশেষভাৱে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। আৰু এই গোটেই সংসদ খেল মহোৎসৱ আয়োজন কৰাৰ দায়িত্ব বহন কৰা মই সকলোকে ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি এনেধৰণে আৰু বহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিম বিভিন্ন পৰ্যায়ত। গতিকে খেলুৱৈসকল আপোনালোকে সকলো সময়তে প্ৰস্তুত থাকিব আৰু মনত ৰাখিব, খেলৰ যোগেদি আপোনালোকে যিটো ব্যক্তিত্ব নিৰ্মাণ কৰিব, এই ব্যক্তিত্ব সদায় সমাজে সুন্দৰ ৰূপত প্ৰত্যক্ষ কৰিব। কাৰণ
ক্ৰীড়াৰ যোগেদি মানুহে শৃংখলাবদ্ধতা, দায়বদ্ধতা, অনুশাসন এই সকলোবিলাক শিক্ষা আয়ত্ত কৰিব পাৰে। গতিকে সেইকাৰণে ক্ৰীড়াৰ যোগেদি মানুহে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে সেইবাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেখেতে গীতেৰে বিশ্বৰ মানৱ সমাজক এই ক্ষেত্ৰত সজাগ সচেতন কৰি গৈছে আৰু এটা শক্তিশালী বাৰ্তা দি গৈছে, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ। অৰ্থাৎ ক্ৰীড়াৰ যোগেদি কেৱল সমাজখন বা কোনো ব্যক্তি শক্তিশালী হ'ব এনে নহয়, ক্ৰীড়াৰ যোগেদি সমাজত শান্তিও আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। ক্ৰীড়াৰ ভূমিত ইমান শক্তি বিৰাজমান। গতিকে এই কথাখিনি আমি সকলোৱে উপলব্ধি কৰি ক্ৰীড়া জগতখনক শক্তিশালী কৰি তুলিব লাগিব। তাকেই কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আৰু আমাৰ খেলুৱৈসকলক বিশেষভাৱে অভিনন্দন জনাইছোঁ। আপোনালোকে এই গোটেই সাংসদ খেল মহোৎসৱক আপোনালোকে সফল ৰূপ দিয়াত বহু মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰিলে আৰু সংগঠকসকলকো নিৰঞ্জন শইকীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলকো ধন্যবাদ জনাইছোঁ। আৰু ইয়াত আমাৰ সমষ্টিত থকা সকলো বিধায়ক আৰু সকলো নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধি আৰু নগৰ সমিতি, পৌৰসভা, পৌৰ নিগম সকলো নিৰ্বাচিত প্ৰতিনিধিসকলক মই ধন্যবাদ জনাইছোঁ আৰু জিলা প্ৰশাসন ডিব্ৰুগড় আৰু তিনিচুকীয়াকো ধন্যবাদ জনাইছোঁ। বিভিন্ন পৰ্যায়ৰ সমজিলাৰ প্ৰশাসনকো ধন্যবাদ জনাইছোঁ, পুলিচ প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। কাৰণ আমি সকলোৱে মিলিহে এনেধৰণৰ এটা শক্তিশালী ক্ৰীড়াৰ পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰোঁ। আৰু দুইখন জিলাৰ ক্ৰীড়া যিসকল বিষয়া আছে তেখেতসকলকো ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, भारत माता की, भारत माता की, वंदे वंदे वंदे।